নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তলৈ ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী এটা বিতং খবৰ আৰু কিছু সময় পিছতে চিৰাঙত উপস্থিত হ'বগৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আজি চিৰাঙত ধৰ্মগুৰু অনন্ত ৰায় মহাৰাজক সাক্ষাৎ কৰিব অমিত শাহে নিশা অমিত শাহক বৰঝাৰ বিমানবন্দৰত আদৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চিৰাঙৰ ছাতিপুৰৰ ধৰ্মগুৰু অনন্ত ৰায় মহাৰাজৰ আলহী হ'ব অমিত শাহ আজি পুৱা 9:20 বঙাইগাঁৱৰ হেলিপেডত অৱতৰণ কৰিব অমিত শাহৰ হেলিকপ্টাৰে অমিত শাহক সংগ দিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনন্ত ৰায় মহাৰাজৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লঘু আহাৰৰ লগতে ভাত ৰুটি আদি বিভিন্ন ব্যঞ্জনেৰে মন্ত্ৰীগৰাকীক আপ্যায়ন কৰা হ'ব অনন্ত ৰায়ৰ পত্নী সাবিত্ৰী ৰায়ে নিজ হাতেৰে বনোৱা খাদ্য গ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অমিত শাহৰ ভ্ৰমণৰ বাবে চিৰাঙত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে অমিত শাহৰ ভ্ৰমণে অসমৰ লগতে পশ্চিমবংগৰ নিৰ্বাচনতো ইয়াৰ ব্যাপক প্ৰভাৱ পেলাব কিন্তু ইতিমধ্যে আমি জনাওঁ যে আৰু কিছু সময়ৰ পিছতে প্ৰায় 9:20 কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উপস্থিত হ'বগৈ চিৰাঙত আৰু ইতিমধ্যেই তেওঁক আদৰি অনাৰ দৃশ্য আমি দেখুৱাইছোঁ বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে তেওঁক এনেদৰে আদৰণি জনোৱা হৈছে আৰু বৰ্তমান চিৰাঙত দেখিবলৈ পোৱা গৈছে যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু এনেদৰে কোচ ৰাজবংশীসকলে তেওঁলোকৰ জনজাতীয় সাজ পোছাকত গৃহমন্ত্ৰীগৰাকীক আদৰিবলৈ সাজু হোৱা পৰিলক্ষিত হৈছে নিশা অমিত শাহক বৰঝাৰ বিমানবন্দৰৰ পৰা আদৰি আনিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু চিৰাঙৰ ছাতিপুৰৰ ধৰ্মগুৰু অনন্ত ৰায়ক তেওঁ সাক্ষাৎ কৰিব আৰু অনন্ত ৰায় মহাৰাজৰ আজি আলহী হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু কেইটামান মুহূৰ্তৰ পিছতে 9:20 বঙাইগাঁও হেলিপেডত অৱতৰণ কৰিব শ্বাহে আৰু তেওঁ সংগ দিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এয়া তেওঁৰ ব্যক্তিগত ভ্ৰমণসূচী য'ত দুপৰীয়া তেওঁ আজি আহাৰ গ্ৰহণ কৰিব অনন্ত ৰায় মহাৰাজৰ ঘৰত আৰু ইতিমধ্যে আমি জনাইছোঁ যে ধৰ্মগুৰুগৰাকীক সাক্ষাৎ কৰিব আৰু তেওঁৰ সৈতে কিছু আলোচনা আজি তেওঁ কৰিব সেয়া তেওঁৰ ব্যক্তিগত সূচী বুলি জানিব পৰা গৈছে কোনো ধৰণৰ জনসভা আজি তেওঁ সম্বোধন নকৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কিছুদিন পূৰ্বে উত্তৰ পূব ভ্ৰমণৰ বাবে তেওঁ আহিছিল তিনিদিনীয়া ভ্ৰমণসূচী তেওঁ আছিল কিন্তু এইবাৰ তেওঁ আহিছে চিৰাঙলৈ কালিৰ দিনটোত বৰঝাৰ বিমানবন্দৰৰ পৰা তেওঁক আদৰি আনে মুখ্যমন্ত্ৰী আৰু লগতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এই মুহূৰ্তত আমি জনাওঁ যে চিৰাঙত বৰ্তমান কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে লগতে চিৰাংবাসী এনেদৰে উৎসুকতাৰ বাট চাই আছে আৰু যিহেতু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আৰু কেইটামান ক্ষণৰ পিছতে তাত গৈ উপস্থিত হ'ব 9:20 তেওঁ চিৰাঙত ধৰ্মগুৰু অনন্ত ৰায় মহাৰাজক তেওঁ সাক্ষাৎ কৰিব আৰু চিৰাঙৰ ছাতিপুৰৰ ধৰ্মগুৰুগৰাকী অনন্ত ৰায় মহাৰাজৰ ঘৰৰ চৌহদত এনেদৰে তেওঁক আদৰিবলৈ ব্যাপক এয়া ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে ৰাস্তাৰ দুয়োকাষে সকলো সাজু হৈ আছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰি আনিবলৈ আমি পূৰ্বতীয়া সম্প্ৰচাৰলৈ যাম আৰু কেনেধৰণৰ তাত পৰিৱেশ বা কি প্ৰস্তুতি চলিছে সেয়া আমি জনাম কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে বঙাইগাঁৱৰ হেলিকপ্টাৰত গৈ তেওঁ বঙাইগাঁৱত অৱতৰণ কৰিব 9:20 তাৰপিছতেই তেওঁ যাব অনন্ত ৰায় মহাৰাজৰ বাসগৃহলৈ য'ত সংগ দিব তেওঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুপৰীয়াৰ আহাৰ তেওঁ তাতে গ্ৰহণ কৰিব লঘু আহাৰৰ লগতে ভাত ৰুটি আদি বিভিন্ন ব্যঞ্জনেৰে মন্ত্ৰীগৰাকীক আপ্যায়ন কৰা হ'ব কালিৰ দিনটোত আমি দেখুৱাইছোঁ যে কেনেধৰণে ভিতৰত বৰ্তমান প্ৰস্তুতি চলিছে সম্পূৰ্ণ ঘৰুৱা অৰ্থাৎ থলুৱা খাদ্যৰে তেওঁক আপ্যায়ন কৰা হ'ব আজিৰ দিনটোত আৰু বিভিন্ন ব্যঞ্জন ইতিমধ্যে সাজু কৰি তোলা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ বাবে অনন্ত ৰায়ৰ পত্নী সাবিত্ৰী ৰায়ে নিজৰ হাতেৰে বনোৱা খাদ্য আজি গ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আৰু ইতিমধ্যে আমি জনাইছোঁ যে চিৰাঙত বৰ্তমান কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে অমিত শাহৰ এই ভ্ৰমণে অসমৰ লগতে পশ্চিমবংগৰ নিৰ্বাচনতো প্ৰভাৱ পেলাব সেয়া ইতিমধ্যে ব্যক্ত কৰা হৈছে যে পশ্চিমবংগৰ যিহেতু নিৰ্বাচন আহি আছে অসমত এপ্ৰিলত হোৱাৰ লগতে পশ্চিমবংগৰ নিৰ্বাচন সমাগত গতিকে দুইখন ৰাজ্যতে তেওঁৰ যি ভ্ৰমণ আজিৰ দিনটোৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীয়ে ইয়াৰ প্ৰভাৱ দুইখন ৰাজ্যতে পেলাব পশ্চিমবংগ আৰু অসমত দেখুৱাইছোঁ বৰ্তমান তাত প্ৰস্তুতি এনেদৰে ৰঙা দলিচা পাৰি দিয়া হৈছে অনন্ত ৰায় বাসগৃহৰ বাহিৰত যাতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আপ্যায়নত কোনো যাতে ক্ৰুটি ৰৈ নাযায় তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু বিভিন্নজনে এনেদৰে তেওঁক সাক্ষাৎ কৰিবলৈ অনন্ত ৰায় মহাৰাজৰ বাসগৃহৰ বাহিৰত ভিৰ কৰা পৰিলক্ষিত হৈছে ধৰ্মগুৰু অনন্ত ৰায় মহাৰাজৰ ঘৰত দুপৰীয়াৰ আহাৰ
গ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আৰু ইতিমধ্যে অমিত শ্বাহৰ বাবে খাদ্যৰ বাবে কোচ ৰাজবংশীৰ পৰম্পৰাগত যি খাদ্য সম্ভাৰ সেই খাদ্য সম্ভাৰৰ লগতে ভাত ৰুটি পনীৰ পিঠা মিঠাইৰ ব্যৱস্থা কৰিছে অনন্ত ৰায়ৰ পৰিয়ালে তেওঁৰ আজিৰ দিনটোৰ বাবে লঘু আহাৰৰো আয়োজন কৰা হৈছে লগতে ভাত আৰু ৰুটি পনীৰৰ ব্যৱস্থা কৰা হৈছে লগতে কোচ ৰাজবংশীৰ যি পৰম্পৰাগত খাদ্য সম্ভাৰ সেই খাদ্য সম্ভাৰেৰে তেওঁক আপ্যায়ন কৰা হ'ব আৰু ইতিমধ্যে আমি জনাইছোঁ যে অনন্ত ৰায়ৰ পত্নী সাবিত্ৰী ৰায়ে নিজ হাতেৰে বনোৱা খাদ্য আজি গ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে তেওঁৰ আজিৰ দিনটোৰ যি চিৰাঙৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীয়ে ব্যাপক প্ৰভাৱ পেলাব অসম তথা পশ্চিমবংগৰ নিৰ্বাচনত আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে বিভিন্ন কাৰ্যসূচী বৰ্তমান ৰাখিছে ৰাজনৈতিক দলসমূহে ৰাজনৈতিক নেতাপালি নেতাৰ ভিৰ কিন্তু এয়া অমিত শ্বাহৰ আজিৰ দিনটোৰ যি কাৰ্যসূচী সেয়া ব্যক্তিগত সূচী কোনো ধৰণৰ চৰকাৰী ৰেলী অৰ্থাৎ দলৰ কোনো ধৰণৰ ৰেলী বা তেওঁ কোনো ধৰণৰ জনসভা আজি সম্বোধন নকৰে আৰু এই মুহূৰ্তত হিৰক আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত হিৰক আপোনাৰ কাষলৈ আহিছোঁ এই মুহূৰ্তত উপানন্দ আছে আমাৰ সৈতে উপানন্দ সময় আপোনাৰ কাষলৈ আহিছোঁ কেনেধৰণৰ ব্যৱস্থা বৰ্তমান চিৰাঙত কৰা হৈছে কি আৰু কেই বজাত গৈ তাত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৰশ্মিতা 9:25 ইয়াতে যি বঙাইগাঁও শোধনাগাৰ তৈলনগৰী হেলিপ্লেড নিৰ্মাণ কৰা হৈছে অস্থায়ী হেলিপ্লেডত আহি অৱতৰণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ইতিমধ্যে ইয়াতে দেখা গৈছে নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰি তোলা হৈছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙকে ধৰি শীৰ্ষ আৰক্ষী বিষয়াবৰ্গ ইয়াতে আহি উপস্থিত হৈছে আৰু মই দেখুৱাব বিচাৰিছোঁ এই ধৰণে ইয়াতে নাৰায়ণী সেনা যি আচলতে গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এছ'চিয়েশ্যন ইয়াৰ প্ৰতিষ্ঠাপক আছে অনন্ত ৰায় আৰু তেওঁৰ বাসগৃহৰ সন্মুখত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ কাৰণে এইদৰে তেওঁলোকৰ পতাকা আদি লৈ ইয়াতে শাৰী শাৰী তেওঁলোকৰ সদস্যসকল ইয়াতে থিয় হৈছে দীঘলীয়া লাইন আৰু পুৱাৰে পৰা দেখা গৈছে এই ধৰণৰ পৰিৱেশ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰক্ষী প্ৰশাসন ইয়াতে তৎপৰ হৈ পৰিছে আৰু ইয়াৰ সমান্তৰালভাৱে ইয়াতে দেখা গৈছে যে তেওঁলোকৰ যি সংগঠনৰ সদস্যসকল আছে তেওঁলোকে কেন্দ্ৰীয় গৃহমন্ত্ৰীক আদৰাৰ কাৰণে এই ধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আদৰণি জনোৱাৰ কাৰণে ব্যাপক প্ৰস্তুতি চলিছে পুৱাৰ পৰাই এই পৰিৱেশ এটা কথা ক'ব লাগিব যে যি ধৰ অসম আৰু পশ্চিমবংগৰ যি নিৰ্বাচন আছে আৰু নিৰ্বাচন কেন্দ্ৰিক এই ভ্ৰমণ কাৰ্যসূচী বুলি ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে কিয়নো এই গ্ৰেটাৰ কোচবিহাৰ পিপুলছ এছ'চিয়েশ্যন যি সংগঠন আছে এই সংগঠন কিন্তু অসমতকৈ পশ্চিমবংগত যথেষ্টখিনি ইয়াৰ শক্তিশালী ভিত্তি আছে আৰু আজিৰ যি সৌজন্যমূলক যি সাক্ষাৎকাৰ এই সংগঠনৰ প্ৰতিষ্ঠাপক অনন্ত ৰায়ৰ ঘৰলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিব আৰু সেই নিৰ্বাচন কেন্দ্ৰিক বহু কথাই হয়তো আলোচনা হ'ব আৰু ইয়াৰ পৰা উভতি তেওঁ পশ্চিমবংগলৈ যাব আৰু পশ্চিমবংগ কোচবিহাৰত থকা মদন মোহন মন্দিৰত তেওঁ পূজা অৰ্চনা কৰিব আৰু ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ তাতে জনসভাত এখন সম্বোধন কৰিব গতিকে তেওঁৰ যি ভ্ৰমণ বা যি উদ্দেশ্য সেয়া কিন্তু চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ নিৰ্বাচনৰ কিন্তু কেন্দ্ৰিক বুলি অনুমান কৰা হৈছে বা ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে যাৰ কাৰণে যথেষ্টখিনি ৰাজনৈতিক মহলৰ এই ভ্ৰমণ কাৰ্যসূচীলৈ যথেষ্ট চৰ্চা আছে আৰু এটা কথা ক'ব লাগিব যি অনন্ত ৰায় আছে তেওঁ কিন্তু পশ্চিমবংগৰ মমতা বেনাৰ্জীৰ চৰকাৰৰ ৰসত পৰিবলগীয়া হৈছে আৰু বহুকেইটা গছৰ তেওঁৰ ওপৰত ইতিমধ্যে জাপি দিব লগা হৈছে আৰু তেওঁ কেইমাহমান পূৰ্বে এই চিৰাঙৰ ছাতিপুৰত যি বাসভৱন আছে ইয়াতে আহি তেওঁ আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছে আৰু ইয়াৰ মাজতে এই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে তেওঁক সাক্ষাৎ কৰিব আজি তেওঁ যদিও এই সৌজন্যমূলক এই ভ্ৰমণ কাৰ্যসূচীৰ কথা উল্লেখ কৰিছে কিন্তু ইয়াৰ মূলতে যে ৰাজনৈতিক এটা উদ্দেশ্য আছে বা আগন্তুক পশ্চিমবংগ যি নিৰ্বাচন আছে তাক লৈ কিন্তু বহু কথা আলোচনা হ'ব সেই কথা কিন্তু ইতিমধ্যে ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে আৰু বহুতেই এইটো অনুমান কৰিছে আজি যি তেওঁৰ বাসগৃহত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰথমতে আহি ব্ৰেকফাষ্ট গ্ৰহণ কৰিব আৰু যি পৰম্পৰাগত খাদ্য ব্যঞ্জন আছে সেয়া কিন্তু ইতিমধ্যে সাজু কৰি তোলা পৰিলক্ষিত হৈছে আৰু ইয়াৰ পিছতে তেওঁ দুপৰীয়া আহাৰ গ্ৰহণ কৰিব তেওঁ সম্পূৰ্ণ নিৰামিষ আহাৰ ইয়াতে গ্ৰহণ কৰিব বুলি আমি জানিব পাৰিছোঁ ভাত আৰু ৰুটিৰ লগতে পনীৰ আদি বিভিন্ন
শাক চব্জি ইতিমধ্যে তেওঁক প্ৰস্তুত কৰা হৈছে, খাদ্য আভাস ইতিমধ্যে থিৰাং কৰা হৈছে আৰু কেই মুহূৰ্তমান পিছতে ইয়াতে আহি উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা লগত আহিব বুলি জানিব পৰা গৈছে। যিহেতু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কিছু সময় পিছতে ইয়াতে বঙাইগাঁও শোধনাগাৰৰ তৈলনগৰীৰ যি অস্থায়ী হেলিপ্লেড আছে তাতে আহি উপস্থিত হ'ব। গতিকে দুয়ো ঠাইতে হেলিপ্লেডৰ লগতে ইয়াতে বাসভৱনৰ চৌহদতো কিন্তু নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰি তোলা হৈছে আৰু দেখিবলৈ পাইছে এই হালধীয়া পতাকাসমূহ যিসমূহ লোকে ইয়াতে লৈ আছে, এইসমূহ নাৰায়ণী সেনা আৰু যি সংগঠন আছে এই সংগঠনৰ সদস্যসকলে আচলতে এই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ কাৰণে বিভিন্ন ঠাইৰ পৰা এইসকল লোকে আহি ইয়াতে তেওঁৰ বাসভৱনৰ সন্মুখত এইদৰে শাৰী পাতি তেওঁলোকে থিয় হৈ আছে আৰু পুৱাৰে পৰা এই দৃশ্য আৰু দেখা গৈছে। সময় যি সময়ত বাগৰি গৈছে আৰু এই বাগৰি যোৱা সময়ৰ লগে লগে এই ভিৰ যথেষ্টখিনি বৃদ্ধি পাইছে আৰু হয় উপানলৈ দেখিবলৈ পোৱা গৈছে বহু সংখ্যক লোক তাত আছে। গতিকে গ্ৰেটাৰ পিপলছ এছ'চিয়েশ্যনৰ যদি কোনো সদস্য এই সন্দৰ্ভত প্ৰতিক্ৰিয়া দিব বিচাৰে যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমন চিৰাঙলৈ, গতিকে কেনেধৰণৰ তেওঁলোকৰ মাজত উৎসুকতা বা কেনেধৰণৰ প্ৰতিক্ৰিয়া, যিটো কাষৰ পৰা তেওঁলোকে দেখিবলৈ পাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিব পাৰিব, লগতে মুখ্যমন্ত্ৰীও তাত আগমন হ'ব, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও আজি তালৈ যাব। গতিকে নিশ্চিতভাৱে সকলো এতিয়া এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। হয়তো হয়, নিশ্চয় মোৰ সৈতে এই মুহূৰ্তত মহাৰাজ অনন্ত ৰায় আছে আৰু তেখেতৰ পৰা পুনৰাই এই সম্পৰ্কে জানিব বিচাৰিম। तो हमारे जो उनका घर में हमने गया, हमको बुलाया, गृह मंत्री सबका घर गया, हमको खाने के लिए भी प्रपोज किया और फिर हमको बोला महाराज राजा जी हम आपका घर में आ रहे हैं, आपका साथ में मिलेंगे, आपका फैमिली का दर्शन करेंगे, बातचीत करेंगे। बंगाल में चुनाव में आप एनडीए बीजेपी के साथ हैं? साथ हैं। तो साथ है मतलब हमारे डिमांड तो वही पूर्ण करें ना। हाँ, सेंट्रल गवर्नमेंट करेंगे। हम सेंट्रल का भारत सरकार का शामिल हुआ, टीटी का माध्यम से शामिल हुआ। हाँ, तो हमारे जो स्टेट था वो तो एबंडन कर दिया गया, उसको रिफॉर्म करने के लिए हमने मांग किया है और उसको करना है। हाँ, बाकी जो पेंडिंग डिमांड है हमारा एसटी, हाँ हमारा कोच राजवंशी क्षत्रिय का एसटी डिमांड है, इसको करना है और एस शेड्यूल में हमारे भाषा को देना है। हाँ, राजवंशी का मतलब बड़ी भाषा जो है इसको देना है। अच्छा, उसका बाद फिर हमारे जो विश्व महावीर चिला राय का मूर्ति स्थापन करना है। एनसीईआरटी बोर्ड में हमारे जो इतिहास है, देखिए एक कहानी है, भारतवर्ष ब्रिटिश का गुलामी किया था लेकिन हमने नहीं किया। हमारे कुजबा राष्ट्र था, हमने ब्रिटिश का गुलामी नहीं किया, ना मुगल का गुलामी, हम किसी का गुलाम नहीं था। हाँ, तो हमको दुनिया कहते हैं कि हम ब्रिटिश का गुलाम था, लेकिन हमने गुलाम नहीं था। तो इसीलिए हमने भारत सरकार को हमने आग्रह किया, देखिए हमने गुलाम नहीं था, हम तो इंडिया का तो शामिल है, हम इंडियन है, तो हम तो कोई गुलाम नहीं था ब्रिटिश का। तो हमारे बच्चे को गुलाम का वो शासन किया, वो शासन किया, इसका इतिहास क्या क्यों पढ़ाया जाता है? हमारे इतिहास, हमारे जो इतिहास है परंपरा, इसको पढ़ाइए हमारे बच्चे को। हम किसी का गुलाम नहीं थे। विश्व महावीर चिला वर्ल्ड फेमस यह था, वीर था। तृणमूल के ममता बनर्जी आपको ऊपर नाराज क्यों? देखिए वो ये तो नाराज क्यों है वो तो उनको ही पता है। हम लोग ने उनको जिताया, हमारे वजह से वो चीफ मिनिस्टर है ममता, दोबारा चीफ मिनिस्टर हुआ और वो हम पर केस डालता है, हमको जेल में डालने के लिए कोशिश, कितना केस लगा दिया, पता नहीं क्या है उनका दिमाग में, क्या सोचते हैं।
আপনি নিশ্চয় উপানন্দ ধন্যবাদ জনাইছো আপোনালৈ এইখিনি কথা ইতিমধ্যে তেওঁ ব্যক্ত কৰিছে সংবাদ মাধ্যমৰ জৰিয়তে যে তেওঁলোকৰ যিসমূহ কোচ ৰাজমুখীৰ দাবী আছে সমস্যা আছে সেইসমূহ সমাধানত যাতে গুৰুত্ব দিয়ে বৰ্তমানৰ চৰকাৰখনে সেয়া তেওঁলোকৰ দাবী থাকিব সমান্তৰালভাৱে তেওঁ যি ব্যক্ত কৰিছে যে মমতা বেনাৰ্জীৰ চৰকাৰখনে তেখেতক দুবাৰ জেললৈ প্ৰেৰণ কৰিছিল অৰ্থাৎ জেললৈ তেওঁ প্ৰেৰণ কৰিছিল কিন্তু দুবাৰকৈ মুখ্যমন্ত্ৰী তেওঁ হৈছিলে মমতা বেনাৰ্জী তেওঁৰ আশীষ লৈ গতিকে এনেধৰণৰ কিছু তেওঁলোকৰ মাজত হয়তো আজি কথা বতৰা চলিব কিন্তু এই তেওঁৰ যি কাৰ্যসূচী আজিৰ দিনটোৰ যি